আকাশী গংগা যিকোনো মানুহৰ আগত যিকোনো কথা ক'ব নালাগে এই সৰু সৰু মানুহবিলাকে সময়ত বিপদজনক হয় বুলি নাজানো নেকি সমীনৰ কথা মনত নাই বাৰু এতিয়া কচোন কি ডাঙৰ কথা আৰাধ্যাৰ ছোৱালী এজনী হৈছিলে কিন্তু কি জন্ম পাই মৰি থাকিল তই কেনেকৈ জানিলি তই ৰাতিটো এনেকৈয়ে কটালি মা মই তোৰ মনৰ অনুভৱবোৰ বুজি পাইছোঁ সেইকাৰণে তোক একোৱে কোৱা নাই মন খুলি কান্দিবলৈ দিছোঁ যিমান মন যায় সিমান কান্দি ল আৰাধ্যা আমি মাইকী মানুহবোৰে এনেও চকুৰ পানীৰ সৈতে মিতিৰালি কৰোঁ বুলি বদনাম এটা আছেই কিন্তু পুৰুষবোৰে পুৰুষত্ব দেখুৱাই চকু পানীবোৰ বুকুত শিল কৰি ৰাখিব পাৰে কিন্তু আমি নোৱাৰো মা আমি নোৱাৰো কিন্তু তই এনেকৈ নাখাই নবৈ নিজকে ধ্বংস কৰিলে আমিবোৰে কি কৰিম কচোন তই স্বাৰ্থপৰ হ'লে নহ'ব আমাৰ কথাও ভাবিব লাগিব মই যদি স্বাৰ্থপৰ তোমালোকো নোহোৱা নে মই মোৰ সন্তানৰ কথা ভাবাৰ বাবে যদি স্বাৰ্থপৰ হৈছোঁ তোমালোকেওতো তোমালোকৰ সন্তানৰ কথা ভাবিছা তোমালোক স্বাৰ্থপৰ নহয় নেকি তুমি তেনেকৈ কিয় ভাবিছা ৰাধা মই সেইদিনা আৰাধ্যাক অকলশৰে এৰিবই নালাগিছিল নিয়তিয়ে হয়তো তেনেকৈ লিখি থৈছিল আমিনো কি কৰিব পাৰোঁ এগৰাকী বাজি মহিলাক দেখিলে যেনেকে কয় যাত্ৰা নষ্ট হয় বুলি ঠিকেই কয় মানুহে মোৰ দৰে বাজি মহিলা এগৰাকীৰ লগত যোৱা বাবে আজি আৰাধ্যাৰ তেনেকুৱা হ'ল নেকান্দিবা ৰাধা ভগৱানে যি কৰে চব ভালৰ বাবেই কৰে এটি কণমানি শিশুৰ মৃত্যু কেনেকৈ ভাল হ'ব পাৰে তুমিয়ে কোৱাচোন কেঁচুৱাই কান্দিছে মই ঠিকেই শুনিছোতো এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।